গাড়ী এখানে নেকি এখানে গাড়ী আছে নেকি নহয় কি পানী হৈ যাব হঠাতে মই এটা ডাঙৰ শব্দ এটা শুনা পালোঁ শুনা পাই যেতিয়া ভেণ্টিলেশ্যনৰ বাহিৰত যেতিয়া মই চাওঁ তেতিয়া দেখা পালোঁ যে এই বহুত ডাঙৰ জুই এটা তাতে একদম ওপৰলৈ দেখা পালোঁ তাৰপিছত আমি সেই কৰি লগে লগে আমি ঘৰৰ মানুহ গোটেইকেইজন আমি বাহিৰত ওলাই গৈ চাওঁ যে আমাৰ ষ্টেচন যোৱা ৰাস্তাৰ কাষত এটা ইলেক্ট্ৰনিক দোকান এখন আছে তাত ডাঙৰকৈ জুই লাগিছে ফায়াৰ ব্ৰিগেড প্ৰায় 10 পৰা 12 মিনিটৰ ভিতৰত আহি পাইছে মানে মানুহে এনে শ্বৰ্ট চাৰ্কিট হোৱা বুলি কয় আমি গম পালোঁ যে তহঁতৰ দোকানত জুই লাগিছে একজন ল'ৰা খবৰ দিলে আমি আহিলোঁ অহাৰ পিছত দেখোঁ যে এই টিভিৰ দোকানখন প্ৰায় মানে সম্পূৰ্ণ ভস্মীভূত হৈছে তাৰপিছত মই আহি মানে চাটাৰখন খোলাৰ পিছত দেখোঁ যে মই পিছফালটো গোটেই পৰি গৈছে তাৰপিছত ভাইটি আহিল ভাইটি দেখা পাই মানে ফায়াৰ ব্ৰিগেডৰ বেলেগ চাইডে পানী মাৰিছে এতিয়া আহিয়ে ক'লাক যে ইয়াতে পানী মাৰক তাৰে পিছত কিছু সময়ৰ পিছতে ফায়াৰ ব্ৰিগেডৰ পানী শেষ হ'ল তাৰপিছত ভাইটি ক'লে যে আপোনালোকে বেলেগ ফায়াৰ ব্ৰিগেডত কিয় খবৰ দিয়া নাই কৈছে কি যে আমি বেলঘৰত খবৰ দিছে এতিয়ালৈকে অহা নাই তাৰপিছত আৰু পানী আনিলাম পানী অনাৰ পিছত আৰু মাৰিলাম প্ৰায় আমি গম পালোঁ 2টাত কিন্তু তাৰ আগে লাগিছিল জুইটো 4:30 মানত জুইখিনি মাৰিছিল আৰু সেইটো গম পোৱা নাই আমি জুইটো আমি অহাৰ পিছত দেখা পাইছোঁ ফায়াৰ ব্ৰিগেড অহা বুলি মানে আগতে কিন্তু ফায়াৰ ব্ৰিগেড আছে আমি আহি দেখিলোঁ যে ফায়াৰ ব্ৰিগেডত পানী মাৰি আছে কিন্তু মোৰ চাটাৰখন বন্ধ থকাৰ কাৰণে মই চাটাৰখন খোলাৰ পিছত পিছফালে মোৰ আহি গৈছে জুইটো তাৰপিছত আৰু ফায়াৰ ব্ৰিগেডে তাহাঁতক কল লগে লগে পানী দিয়াৰ পিছত নুমাই গৈছে আমি এতিয়া অনুমানহে কৈছোঁ শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে মোৰ প্ৰায় 3 পৰা 4 লাখ টকা বজাৰত ফোন আহিছিল আগতে কলেজৰ ৰাতিৰ দোকান জ্বলিছিল তৎক্ষণাত দৌৰি আহিলোঁ আহি পেলাই চাওঁ যে একদম মানে চাৰিওফালে জুই তাৰ ফায়াৰ ব্ৰিগেড আছে ফায়াৰ ব্ৰিগেডৰ মানে চলা খুলিব পৰা নাই চাবি লৈ চাবিৰে কাম দিয়া নাই গৰম জুই পূৰা ওলাই আছে তাৰপিছত হাতুৰি আনি এনেকৈ ভাঙি মেলি চাৰিওফালে জুই আৰু পানী মাৰিলে পানী চানী মাৰি আছে কিন্তু জুই কমা নাই টিভি দোকানখন জ্বলি আছে তাৰপিছত মোৰখন আৰু দুখন কণ্ট্ৰল দোকান আছে ইয়াতে এখন মোৰ ৰাতুল দাসৰ এখন পংকজ দাসৰ দুখনতে জুই কেৱল জুয়ে ওলাই আছে বহুত ক্ষতিপূৰণ হৈছে একোৱে থকা নাই বস্তু কণ্ট্ৰলৰ চাউলৰ পৰা আদি আজি 10 তাৰিখ আজি চাউল দিয়া কথা 30% চাউল দিয়াও আছিল বাকী মোৰ আৰু সেইবিলাকো জ্বলি বিস্ফোৰিত হৈছে আৰু মোটামুটি আমাৰ ভিতৰত গ্ৰচাৰী আছিল মোটামুটি 3 লাখ 4 লাখ মানৰ আছিলে গ্ৰচাৰী বস্তু তেল চেলৰ পৰা আদি কৰি চবৰে আৰু টিভি দোকানৰো বহুত মাল আছিল সেইবিলাকো জ্বলি গৈছে গছৰ দোকানৰো বহুত ক্ষতি হৈছে বহুত জ্বলি গৈছে গতিকে এইখিনি আৰু গতিকে চৰকাৰে যাতে অলপ চাই মেলি যাতে ক্ষতিপূৰণ যদি ভালকৈ দিব পাৰে আমাক কাৰণ মোৰ ইঞ্চুৰ একোৱেই নাই লাগিছে কেনেকৈ সেইটোতো গম পোৱা নাই এতিয়া কৈছে চব শ্বৰ্ট চাৰ্কিটৰ ফলতে হোৱা বুলি কৈ আছে